এটা বিগ ব্ৰেকিং, এটা ডাঙৰ খবৰ। হয়, কাৰ জোনমণি আভাৰ সেই জোনমণি আভা নামৰ ছোৱালীজনীৰ কথা মনত আছে? হয়তো বহুতে এতিয়া পাহৰি গৈছে জোনমণি আভা নামৰ যে এজনী পুলিচ এছআই বিষয়াক নিৰ্মমভাৱে হত্যা কৰা হৈছিলে, সেই কথাটো হয়তো বহুতে এতিয়া পাহৰি পেলাইছে, নহয় জানো? গতিকে যিসকলৰ মনত আছে কমেণ্ট কৰিব। আৰু এটা বিগ ব্ৰেকিং বুলি যে কৈছোঁ, ডাঙৰ খবৰ, কাৰণ উচ্চতম ন্যায়ালয়ে কাষ চাপিছে এবাৰ জোনমণি আভাৰ মাতৃ আৰু লগতে সংগঠনৰ বিষয়ববীয়া। গতিকে সকলোখিনি কথা আজি ভিডিঅ'টোত মই স্পষ্টকৈ আপোনালোকক শেষলৈ মই জনাবলৈ চেষ্টা কৰিম। গতিকে ৰিকুৱেষ্ট কৰিছোঁ যাতে ভিডিঅ'টো আপোনালোকে কাটি কুটি নাচায়, ধৈৰ্য সহকাৰে ভিডিঅ'টো অকণমান সময় লৈ আপোনালোকে চাওক ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে। আৰু নতুনকৈ যদি কোনোবাই মোৰ চেনেললৈ পোনপ্ৰথমবাৰ আহিছে, চেনেলটোত এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, কৈ দিলোঁ কিন্তু। তেতিয়াহ'লে ব'লক আৰম্ভ কৰোঁ। চাওক বন্ধু বান্ধৱীসকল, প্ৰথমতে মই আপোনালোকক খবৰটো নিদিয়াৰ আগতে এটা কথা ক'বলৈ বিচাৰিছোঁ, কাৰণ এতিয়া বৰ্তমান অসমত কাৰ আইনখন গৃহীত বলবৎ হৈ গ'ল। সমগ্ৰ দেশতে এতিয়া কাৰ আইন বলবৎ হ'ল। কিন্তু কাৰ আইনখনটো আপোনালোকে গম পায়েই, 2000 এই চন কথা বাদ দিয়ক, আপোনালোকে গম পালেই কাৰ আইনখন গৃহীত হ'ল। কিমান দল সংগঠন, কিমান হাজাৰ হাজাৰ লাখ লাখ মানুহ ৰাজপথলৈ ওলাই আহিছিলে, প্ৰতিবাদ কৰিছিলে। ঠিক তেনেকৈ যেনেকৈ জোনমণি আভাৰ ঘটনাটোত সংঘটিত হোৱাৰ পিছত জোনমণি আভাক ন্যায় দিবৰ বাবে হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলাই আহিছিলে। তাৰপিছতে কাৰ আন্দোলন, কাৰ আইনখন যেতিয়া গৃহীত হৈ গ'ল, পটককৈ যেতিয়া গৃহীত হৈ গ'ল, যেনেকৈ জোনমণি আভাৰ ঘটনাটোত CBI আমি ভাবিছিলোঁ কিবা এটা ওলাব বুলি, কিন্তু পটককৈ CBI চাৰ্জশ্বিট দাখিল কৰি দিলে। জোনমণি আভাৰ ঘটনাটোৰ ৰিপৰ্ট দাঙি ধৰিলে যে জোনমণি আভাৰ ঘটনাটোত জোনমণি আভাৰ দুৰ্ঘটনাতে মৃত্যু হ'ল। ঠিক তেনেকৈ কাৰ আইনখন, যিখন কাৰ আইন, সেই আইনখনৰ প্ৰতিবাদ কৰি থাকোঁতেই হঠাৎ পটককৈ কৈ দিয়া হ'ল যে আজি নিশাৰ ভিতৰত কাৰ বলবৎ কৰা হ'ব। আৰু ঠিক তেনেকৈ কাৰ বলবৎ হৈ গ'ল। মন কৰিব আপোনালোকে, কাৰ বলবৎ হৈ গ'ল অসমত। আৰু জোনমণি আভাৰ ন্যায় দিলে। জোনমণি আভাক কি ন্যায় দিলে? যে জোনমণি আভাৰ আমি অসমবাসীয়ে যে বিচাৰিছিলোঁ জোনমণি আভাৰ এইটো এটা পৰিকল্পিত হত্যাকাণ্ড, কিন্তু জোনমণি আভাৰ কি ৰিজাল্ট দি থৈ গ'ল? যে জোনমণি আভাৰ এইটো দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিলে। জোনমণি আভাৰ লগত কোনো এজন মানুহ যোৱা নাছিলে, কিন্তু জোনমণি আভাই অকলেই গৈছিলে। 90 কিলোমিটাৰ স্পীডত জোনমণি আভাই গাড়ী চলাই জোনমণি আভাই সেই কণ্টেনাৰখনৰ কাৰণে কোনো দুখ নাই। কণ্টেনাৰখন লাহে লাহে আহি আছিলে, 30-35 কিলোমিটাৰ স্পীডত কণ্টেনাৰখন আহি আছিলে। আৰু ইমান ডাঙৰ এটা এক্সিডেণ্ট হৈ গ'ল। জোনমণি আভাৰ প্ৰাণ হেৰুৱালে থিতাতে। আনকি জোনমণি আভাৰ এনেকুৱাই এটা এক্সিডেণ্ট হৈছিলে, জোনমণি আভাৰ এয়াৰবেগ খোল খালে। কেনেকৈ খোল খালে? তাইতো ছিট বেল্টেই মৰা নাছিলে। দৰ্জাখন যেতিয়া খুলি দিলে জোনমণি আভাৰ হাউলি পৰিছিলে। এই কথা আমি সকলোৱে স্পষ্টকৈ দেখিছিলোঁ বা গম পাইছিলোঁ। আৰু এতিয়া ঠিক তেনেধৰণে জোনমণি আভাৰ ৰিজাল্ট ওলালে, অলপ হৈ লাগিলে, জোনমণি আভাৰ ঘটনা শেষ। আৰু এতিয়া যেনেকৈ কাৰ আইনখন অসমত বলবৎ হোৱাৰ পিছত এতিয়া যিধৰণে কাৰ আইনখন আকৌ বাতিল কৰিবৰ কাৰণে যিধৰণে এতিয়া প্ৰতিবাদত নামি পৰিছে, ভাল পাইছোঁ, বহুত ভাল পাইছোঁ। কাৰণ আমাক নালাগে। আমি সকলোৱে আগৰ পৰাই প্ৰতিবাদ যেনেকৈ হ'লেও যিধৰণে হ'লেও প্ৰতিবাদ কৰি আহিছিলে, কাৰ আমাক নালাগে। কিন্তু কাৰখন হোৱাৰ কাৰণে আমি বহুত দুখ পাইছোঁ। আমি অসমীয়া ল'ৰা হিচাপে বহুত দুখ পাইছোঁ। আৰু তাৰ আৰু সেইটো কাৰণে যি প্ৰতিবাদ চলি আছে, বৰ্তমান বাতিল কৰিব পৰা হ'ব নেকি, বা যিধৰণে আচলতে চেষ্টা চলাই আছে, ৰাজপথত যিধৰণে সংগ্ৰাম কৰি আছে সংগঠনৰ মানুহবিলাকে, বিভিন্ন ৰাইজ ওলাই আহিছে। গতিকে বহুত ভাল পাইছোঁ। কিন্তু জোনমণি আভাৰ ঘটনাটো যিধৰণে হৈ লাগি লাহেকৈ সকলো চেঁচা হ'ল। এতিয়া যেনেকৈ এই যিখন কাৰ আইনখন বাতিল কৰাৰ কাৰণে যিধৰণে এতিয়া হুলস্থুল হৈ আছে। আৰু এটা কথা কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে উচ্চতম ন্যায়ালয়ৰ ওচৰত এতিয়া যিহেতু যাবলৈ কৈছে, এনেকৈ প্ৰতিবাদ কৰি লাভ নাই, ন্যায়ালয়ৰ কাষ চাপিবলৈ। গতিকে তালৈ যোৱাও আমি দেখিছোঁ। ঠিক যেনেধৰণে জোনমণি আভাৰ এতিয়া ঘটনাটো যদি আকৌ তদন্ত হ'বলৈ হয়, তেতিয়াহ'লে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব লাগিব। মন কৰিব আপোনালোকে, জোনমণি আভাৰ ঘটনাটো তেতিয়াহে আকৌ হয়তো যদি উচ্চতম ন্যায়ালয়ৰ উচ্চ ন্যায়াধীশৰ দ্বাৰা যদি বিচাৰে, তেতিয়া হয়তো আকৌ তদন্ত হ'ব পাৰে। গতিকে তেনেকুৱা ধৰণে আচলতে বৰ্তমান সময়ত হৈ আছে। এতিয়া কাৰ আইনখনৰ ক্ষেত্ৰতো আমি যোৱা দেখিছিলোঁ সংগঠনৰ মানুহ দিল্লীলৈ, উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিলে। কি হ'ল কি নহ'ল নাজানো বাৰু, কিন্তু এতিয়া প্ৰতিবাদ চলাই আছে। আৰু আচলতে তেনেকৈ অসমত মানে প্ৰথমতে পূৰা মানুহবিলাক ওলাই আহে, তাৰপিছত লাহেকৈ সকলো মানুহবিলাক ঘৰা-ঘৰি সোমাই দিয়ে, অন্ত হৈ যায়। মানে যি প্ৰতিবাদ মানে ন্যায় দিয়াৰ ক্ষেত্ৰতে হওক বা কিবা এটা বিৰোধ কৰাৰ ক্ষেত্ৰতে হওক, মানে লাহে লাহে সকলোবিলাক পিছত নাইকিয়া হৈ যায়। গতিকে বহুত বেয়া লাগে, বহুত দুখ লাগে, বেয়া লাগে। আমাৰ অসমীয়া মানুহৰ ইমান কষ্ট যদি অথলে যায়, এতিয়া বহুত বেয়া লাগে।
আজি জোনমণি আমাৰ ঘটনাৰ ক্ষেত্ৰতো পটককৈ CBI আহিলে ৰিজাল্ট দি দিলে কিন্তু এজনো অপৰাধীক ধৰিব নোৱাৰিলে শাস্তি দিব নোৱাৰিলে কাৰণ অসমবাসী ৰাইজে দেখি আছিলে কোন কোন তাত জড়িত আছিলে দেখি আছিলে প্ৰত্যক্ষ দেখি ওলাইছিলে কিন্তু আজি যিটো মই বস্তুটো মানে আপোনালোকক ক'বলৈ বিচাৰিলোঁ জোনমণি আভাৰ ঘটনাটোৰ লগত মই যিটো কাৰ আইনখনৰ কথা উল্লেখ কৰিলোঁ আচলতে এইটোৱে বুজাব বিচাৰিছোঁ যে জোনমণি আভাৰ ন্যায় দিবলৈ হ'লে উচ্চতম ন্যায়ালয়ক কাষ চাপিব লাগিব আৰু কাৰ আইনখন যদি বাতিল কৰিবলৈ হয় হয়তো উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব লাগিব এনেকুৱা ধৰণৰ আচলতে অকণমান চিমিলাৰ নিচিনা হৈ গৈছে বস্তুটো গতিকে সকলোবিলাক ফটকাখনত পৰিণত হৈছে আমিবোৰ সাধাৰণ মানুহ আমিবোৰ ক'বহে পাৰোঁ কাৰণ আমাৰ ওপৰত ৰজা মহাৰজা বহি আছে তেওঁলোকে যিটোকে আদেশ দিয়ে আমি সেইটোকে মানিবলৈ বাধ্য গতিকে ভিডিঅ'টো এইখিনিয়ে আছিলে মানে কি ক'লোঁ নাজানো আপোনালোকে কি পালে নাজানো যদি কিবা ভুল হৈছে প্লিজ বেয়া কমেণ্ট নিদিব কমেণ্টত জনাব শুধৰণি দিব শুধৰণি কৰি দিব যদি কিবা ভুল হৈছে এয়াই আচলতে ভিডিঅ'টোত এইখিনিয়ে আছিলে বিষয়বস্তু গতিকে কোনো আচলতে জোনমণি মাতৃ যোৱা নাই উচ্চতম ন্যায়ালয়ৰ কাষ চপা নাই মই মাথো আপোনালোকক বুজাবলৈ চেষ্টা কৰিছিলোঁ ভিডিঅ'টোৰ যোগেদি গতিকে বেয়া নাপাব তাৰ কাৰণে ভালে থাকক কুশলে থাকক আপোনালোক সকলো জয় অসম